নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছো আমি বিভিন্ন সময়ত আপুনি ধূপকাঠি ইন্ডাষ্ট্ৰি কেনে কৰিব টয়লেট ক্লিনাৰ ফিনাইল ইত্যাদি ক্লিনিং প্ৰডাক্ট বিলাকৰ মেকিং কেনে কৰিব ডিছৱাছ বাৰ কেনেকৈ মেকিং কৰিব চিট্ৰনলাৰ পেক আপুনি কেনেকৈ পেকেজিং কৰিব বা আপুনি বাকি বিভিন্ন এই ধৰণৰ যিবিলাক স্মল স্কেল লগত জড়িত উদ্যোগবিলাক কেনেকৈ আপুনি কৰিব তাক আমি কন্টেন্ট প্ৰস্তুত কৰো আশা ৰাখো আপোনালোকে চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু বন্ধুসকল নিশ্চয় আপুনি আমাৰ এই কৰ্ম যেটো আন্দোলন বা আমি যি এক অভিযান চলাইছো তাত আপোনালোকে সহযোগ কৰিব আৰু এক সুন্দৰ বিপ্লৱ গঢ় দিব বন্ধুসকল অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ জৰিয়তে আমি অসমৰ প্ৰত্যেকটো অঞ্চলতে উদ্যোগিক এক বিপ্লৱ গঢ় দিবলৈ চেষ্টা কৰিছো এই আন্দোলনৰ জৰিয়তে অসমৰ প্ৰত্যেকটো অঞ্চলত যাতে প্ৰত্যেকজন যুৱক যুৱতী স্বাৱলম্বী হ'ব পাৰে উদ্যোগৰ বিষয়ত নলেজ লয় আৰু তাৰ উপৰিও তেওঁলোকে উদ্যোগৰ বিষয়ত যিবিলাক ডকুমেন্টেশন ৰেডি কৰিব লাগে হেখিনি যাতে তেওঁলোকে এৱাৰনেছ থাকে তেওঁলোকে যাতে কাগজপত্ৰৰ হৈতে ডকুমেন্টছ ৰেডি কৰি চৰকাৰী প্ৰজেক্ট বেংকৰ লোন বা এটা উদ্যোগ আৰম্ভণি কৰিবৰ কাৰণে কেনেকৈ প্ৰসেস কৰিব লাগে গোটেই প্ৰসেসটো আমি গাইড কৰো আমি আমাৰ এই প্ৰসেসটোত আমি ইনক্লুড কৰো ইয়াৰ উপৰিও কেনেকৈ আপুনি মানে প্ৰডাক্ট মেকিং কৰিব ল কোৱালিটি প্ৰডাক্ট কেনেকৈ মেকিং কৰিব ভাল কোৱালিটি প্ৰডাক্ট কেনেকৈ মেকিং কৰিব আৰু কেনেকৈ আপুনি এক্সপোৰ্ট লেভেললৈকে নিজৰ প্ৰডাক্ট লৈ যাব ইত্যাদি বিষয়বিলাক আমি আলোচনা কৰো ইয়াৰ উপৰিও আপুনি কেনেকৈ আপোনাৰ মাৰ্কেটিং কৰিব বা আপুনি কেনেকৈ আপোনাৰ ব্যৱসায়টোক ডিজিটালি আগবঢ়াই লৈ যাব ইত্যাদি বিষয়বিলাক আমি আলোচনা কৰো বন্ধুসকল অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ জৰিয়তে আমি এই গোটেই প্ৰচেষ্টা আগবঢ়াই নিওতে আপোনালোকৰ নিশ্চয় সহযোগ আপোনালোকৰ সাপোৰ্ট আমাক দৰকাৰ হ'ব আজি আমি আলোচনা কৰিম ধূপকাঠি উদ্যোগ আৰম্ভণি কৰিবৰ কাৰণে আপুনি কিমান খৰচত আৰম্ভণি কৰিব পাৰিব আৰু কিমান আপোনাক বিনিয়োগৰ দৰকাৰ হ'ব কিমান আপোনাক মেনপাৱাৰ দৰকাৰ হ'ব আৰু ইয়াক আগবঢ়াই নিবৰ কাৰণে কি বিষয়ত গুৰুত্ব দিয়াটো দৰকাৰ গতিকে আহক আমি এই বিষয়টোকে আজি চৰ্চা কৰো বন্ধুসকল আপুনি যেতিয়া ধূপকাঠি উদ্যোগ আৰম্ভণি কৰে সাধাৰণতে আপোনাৰ ধাৰণা থাকে যে ইয়াৰ কাৰণে বহুত বিনিয়োগ দৰকাৰ হ'ব যথেষ্ট মেনপাৱাৰ দৰকাৰ হ'ব মেচিনৰ ওপৰত নলেজ থাকিব লাগিব আৰু মাৰ্কেটৰ বিষয়টো যথেষ্ট প্ৰেছাৰ ক্ৰিয়েট হ'ব পাৰে কিন্তু হেনেকুৱা নহয় আপুনি উদ্যোগটো আৰম্ভণি কৰিলে গম পাব আসলে সহজকে আৰু কম বিনিয়োগতে আপুনি উদ্যোগটো আৰম্ভণি কৰি লৈ যাব পাৰে আৰু যথেষ্ট এটা ভাল দিশত আপুনি আগবঢ়াই নিব পাৰে বহু লোকে কাম কৰিছে বহু লোকে ইয়াৰ লাভৱান হৈছে নিশ্চয় আপুনি পাৰিব স্টাৰ্টিং কৰিবৰ কাৰণে 6,500 টকা 7,500 টকা বা 10,000 টকাৰ ভিতৰতে আপুনি এই উদ্যোগটো আৰম্ভণি কৰিব পাৰে ইয়াৰ কাৰণে আপোনাৰ লাগতিয়াল যিখিনি ৰ মেটেৰিয়েল বিশেষকৈ ৰ ষ্টিক মানে সেইখিনি ষ্টিক পোৱা যায় যিখিনি ষ্টিকত কলা কাৰ্বনটো লগোৱা থাকে কিন্তু তাতে চেন দিয়া নাথাকে আপুনি সেই ষ্টিক বিলাক লৈ ল'ব লাগিব ইয়াৰ লগতে আপোনাক লাগিব যেহেতু কাঠিবিলাকত চেন নাথাকে আপুনি চেন পাৰফিউম ল'ব লাগিব আৰু আপোনাক অইল ল'ব লাগিব ডিপি অইল নামৰ অইল থাকে সেই অইলটো জ্বলাবৰ কাৰণে ল'ব লাগিব এইকেইটা বস্তু আপোনাক প্ৰথম প্ৰাৰম্ভিক বস্তু লাগিব কাঠিটো লাগিব অইল লাগিব চেন্ট লাগিব এই তিনিটা বস্তু হলে আপোনাৰ কাঠিটো গোন্ধ আহি যাব প্লাস আপোনাৰ অইলটোৱে জ্বলাব ইয়াৰ পিছৰ পৰ্যায়ত আপোনাক যেনে পেকেটিং কৰিব লাগিব পেকেটিং কৰিবৰ কাৰণে আপোনাক ভিতৰত সৰু সৰু পলিথিন বিলাক লাগিব তাৰ পিছত লাগিব মানে বক্স বিলাক লাগিব আৰু তাৰ পিছত আপোনাক লাগিব আউটাৰ বক্স বিলাক মানে 12টা বান্ধিবৰ কাৰণে যেটো আউটাৰ বক্স থাকে সেই আউটাৰ বক্স বিলাক আপোনাক লাগিব এইখিনি বস্তু লৈ আপুনি উদ্যোগটো ঘৰৰ পৰাই আৰম্ভণি কৰিব পাৰে এতিয়া বিনিয়োগ বুলি যদি কোৱা যায় আপুনি সেই 6,500 টকা 7,500 টকা এনেকুৱা বিনিয়োগ কৰি আপুনি বস্তুখিনি লৈ ল'ব পাৰে কম ভলিউমত প্ৰডাক্ট লৈ ঘৰতে প্ৰেক্টিস কৰি চাওক আৰু যেতিয়া আপুনি প্ৰেক্টিস বনাবলৈ শিকিব অইল চেন্ট কেনেকৈ তিয়াব লাগে হেতু শিকিব বা আপুনি কেনেকৈ ইয়াৰ মাৰ্কেটিং কৰিব লাগে হেখিনি শিকিব তাৰ পিছত আপুনি ইয়াৰ ভলিউমটো আপুনি লাহে লাহে বঢ়াই নিয়ক ডাবল কৰি লৈ গৈ থাকক আৰু আপুনি দেখিব উইদিন শৰ্ট টাইম আপুনি ইয়াৰ বেনিফিট ল'ব পাৰিব বনাবৰ কাৰণে বিভিন্ন সময়ত ময়ো ইয়াতে কন্টেন্ট বহুকেইটা কন্টেন্ট প্ৰস্তুত কৰিছো সেই কন্টেন্টবিলাক আপুনি চালেও বুজি উঠিব কেনেকৈ ইয়াক প্ৰস্তুত কৰা যায় একদম সহজ প্ৰসেস হয় মই স্টেপটা আপোনাক কৈয়ে দিও যেনেকৈ আপুনি চেন্ড অইলটো মিক্স কৰি পেলে 24 to 48 আৱাৰ্ছ ৰাখিব লাগে 48 ঘণ্টালৈকে আপুনি ৰাখিব লাগে মিক্স কৰি পেলে চেন্ট আৰু অইলটো মিক্স কৰিব লাগে নৰ্মালি কি হয় ভাল চেন্ট বিলাকৰ কোৱালিটি ভাল হয় আৰু যিবিলাক চেন্টৰ অলপ ল কোৱালিটি হয় কম দামৰ হয় তাহাঁতৰ চেন্টৰ পাৰফৰমেন্সটো অলপমান ডাউন থাকে অলপ কম থাকে কিন্তু ভাল পাৰফৰমেন্স ভাল চেন্টৰ দাম বিলাকো বেছি হয় কোৱালিটি ভাল হয় আৰু আপুনি বেছিকেও কাম কৰিব পাৰে কাৰণ তাতে বেছিকে অইল মিক্স কৰিলেও কোৱালিটি ভাল থাকে গতিকে আপুনি ভাল কোৱালিটি চেন্ট ল'ব বা আপুনি কম বাজেট হলে আপুনি মিডিয়াম ৰেঞ্জৰ চেন্ট বিলাক ল'ব স্টাৰ্টিং চেন্ট বিলাক 1000 रुपीजৰ পৰা ষ্টাৰ্ট হৈ 4000 টকালৈকে আপুনি চেন্ট পাই যাব তো আপুনি এনেকুৱা চেন্ট বিলাক লৈ আপুনি ব্যৱসায়টো কৰিব পাৰে আপুনি চেন্ট আৰু অইলটো মিক্স কৰি ৰাখিবলৈ 48 আৱাৰ্ছ তাৰ পিছতে আপুনি কাঠিবিলাক তিয়াব লাগিব কাঠিবিলাক তিয়াওতে সাৱধান হ'ব আপোনাক আমি অলপ গাইড কৰি দিম কাম কৰা সময়ত বা প্ৰডাক্ট লোৱাৰ সময়ত কেনেকৈ আপোনাক কম খৰচত কেনেকৈ আপুনি বেছি কাঠি তিয়াব পাৰিব কনফিডেন্সিয়েল কি হয় আপুনি কি কৰিলে আপুনি কম খৰচত কামটো কৰিব পাৰিব হেনে আমি আপোনাক যেতিয়া আপুনি প্ৰডাক্ট ল'ব তেতিয়া আমি গাইড কৰি দিম কাৰণ ভিডিওটো মাধ্যমত ক'লে হয়তো শুদ্ধ নহ'ব পাৰে গতিকে আপোনালোকে হেখিনিও নিশ্চয় শিকি ল'ব ইয়াৰ পিছত আপোনাৰ থাকিলে যেটো
চেণ্ট অইল তিওৱাৰ পিছত মানে কাঠিবিলাক তিওৱাৰ পিছত আপুনি আপোনাৰ পেকেজিঙৰ কাম থাকে প্ৰথমতে ইনাৰ ভৰাই ল'ব আৰু 6 ঘণ্টামান শুকাবলৈও দিব লাগে ফেন দিব নালাগে বা ৰদ দিব নালাগে নৰ্মেলি শুকুৱাব লাগে তাৰপিছত আপুনি কাঠিবিলাক পেকেটত ভৰাব লাগিব আৰু 12টা বান্ডিল কৰি ধুনীয়াকৈ বান্ডিল কৰিব লাগিব বান্ডিল কৰি আপুনি তাক হোলসেল মাৰ্কেটৰ কাৰণে আপুনি এভেইলেবল কৰিব পাৰে এতিয়া ঠিক তেনেকৈ আপুনি ডিছৱাছ বাৰ মেকিং কৰোঁতে আপোনাক 6-7টা মেটেৰিয়েল লাগে STPP লাগিব ডোলামাইট লাগিব কালাৰ লাগিব বা এচিড স্লাৰি লাগিব এই বস্তুকেইটা লৈ আপুনি ঘৰতে ধূপকাঠি উদ্যোগ ডিছৱাছ বাৰৰ যিটো উদ্যোগ হয় আপুনি ঘৰতে কৰিব তাৰ কাৰণে কোনো মেচিনৰ ৰিকুৱাৰমেণ্ট নাথাকে হেণ্ডমেড কৰিব পাৰে আৰু কণ্টেইনাৰ লাগিব অৰ্থাৎ মানে আপুনি যিটো ডিছৱাছ বাৰটো ভৰাবৰ কাৰণে বা পেকেজিং কৰিবৰ কাৰণে কণ্টেইনাৰ পায় কণ্টেইনাৰ মাৰ্কেটত কণ্টেইনাৰ এভেইলেবল থাকে আপুনি কণ্টেইনাৰ লৈ পিনে আপুনি কাম কৰিব পাৰে নৰ্মেলি 10 টকাৰ পেকেট বনালে পাউচ লাগে বা 5 টকাৰ পেকেট পাউচ লাগে পাউচ প্ৰিণ্টিং কৰিলে যথেষ্ট খৰচো হয় তো পাউচ প্ৰিণ্টিং নকৰাকৈ কম ইনভেষ্টমেণ্টৰ 15-20 টকা ইনভেষ্টমেণ্ট আপুনি ডিছৱাছ বাৰ ঘৰতে কৰিব পাৰে মাৰ্কেটটো যথেষ্ট ভাল গাঁও লেভেলত বজাৰবিলাক যথেষ্ট ভাল বিক্ৰী হয় আপুনি ডিছৱাছ বাৰৰ প্ৰডাক্ট ব্যৱসায়টো আপুনি কৰিব পাৰে ইয়াৰ পিছৰ যিটো পাৰ্ট হৈছে আপুনি ফিনাইল এণ্ড টয়লেট ক্লিনাৰ এইকেইটা আপুনি একদম সহজ কম ইনভেষ্টমেণ্টত কৰিব পাৰে তাৰ কাৰণে কোনো ডাঙৰ ইনভেষ্টমেণ্টটো নাথাকে 500 পৰা 10,000 টকা ইনভেষ্টমেণ্ট ফিনাইল এণ্ড টয়লেট ক্লিনাৰ কৰিব পাৰে কনচেন্ট্ৰেট কেমিকেলছবিলাক লৈ ল'ব বটলবিলাক লৈ ল'ব আৰু তাক আপুনি পেকেজিং কৰি মাৰ্কেটত চেল কৰিব পাৰিব একদম সহজ হয় সিম্পল কম ইনভেষ্টমেণ্ট তাক আপুনি কৰিব পাৰে ইয়াৰ পিছতে আপুনি চিত্ৰনলা পেকেজিংও কৰিব পাৰে বা ব্লিচিং পাউডাৰ পেকেজিং কৰিব পাৰে এই প্ৰডাক্টবিলাক ঘৰতে আপুনি কৰি আপুনি ব্যৱসায়টো আৰম্ভণি কৰিব পাৰিব নিজৰ ব্ৰাণ্ডত কৰিব পাৰিব কিন্তু ইম্পৰ্টেণ্ট পাৰ্টটো হৈছে কাগজপত্ৰখিনি ঠিকঠাক কৰি ল'ব কাগজপত্ৰ বুলি ক'লে মানে আপোনাৰ ট্ৰেড লাইসেন্সখন লৈ ল'ব আপুনি MSME লৈ ল'ব আৰু বেংক একাউণ্টটো খুলি ল'ব এইকেইটা কাম আমি প্ৰথম অৱস্থাতে কৰিব লাগিব যিখন ট্ৰেড লাইসেন্স ল'ব সেই ট্ৰেড লাইসেন্সখন আপোনালোকে লওঁতে নাম এটা ফাৰ্ম এখনৰ নাম দি ল'ব যদি আপোনালোকৰ এখন ফাৰ্ম মা এণ্টাৰপ্ৰাইজ হ'ব পাৰে আগৰবাতি হ'ব পাৰে মা ইণ্ডাষ্ট্ৰি হ'ব পাৰে নাম এটা দি ল'ব আৰু তাতে আপুনি বেংক একাউণ্টটো খুলিব সেই নামতে খুলিব আৰু তাৰপিছতে আপোনাৰ ডিপেণ্ড কৰিব গোটেই ট্ৰানজেকশ্যনটোৰ ওপৰত বেছ কৰিব আপুনি ট্ৰানজেকশ্যন ভাল ৰাখিব ব্যৱসায়িক যিটো লেনদেন হয় ভাল ৰাখিব একাউণ্টিং কৰিব তো আপোনাৰ নিশ্চয় ডকুমেণ্টেশ্যন বিষয়ত আপুনি আগবাঢ়ি পাৰিব ডকুমেণ্টেশ্যন ঠিক থাকিলে আপুনি বেংকৰ ছাপোৰ্ট ল'ব পাৰিব বা চৰকাৰী আপুনি সাহায্য লৈ আপুনি কাম কৰিব পাৰিব গতিকে আপুনি চৰকাৰী সাহায্য পাবৰ কাৰণে চৰকাৰী বেনিফিট পাবৰ কাৰণে বেংকৰ পৰা আপুনি যদি লোন পাবলৈ হয় সাবসিডি পাবলৈ হয় বেংকে যথেষ্ট সময়ত 35% লৈকে সাবসিডি দিয়ে তো আপুনি সাবসিডি পাবলৈ হ'লে মানে আপুনি নিশ্চয় আপুনি এই ধৰণৰ ডকুমেণ্টেশ্যন ৰেডি কৰি ল'ব লাগিব কিন্তু যদি আপুনি ভাবে যে মই প্ৰাইভেট কোম্পানী এটা ফৰ্মেশ্যন কৰোঁ তো প্ৰাইভেট কোম্পানী এটা ফৰ্মেশ্যন কৰি আপুনি কাম কৰিব পাৰে প্ৰাইভেট কোম্পানী এটা ফৰ্মেশ্যন কৰিব দুজন ডাইৰেক্টৰ লাগিব আপোনালোকক দুজন ডাইৰেক্টৰলৈ আপুনি প্ৰাইভেট কোম্পানী এটা ফৰ্মেশ্যন কৰিব পাৰিব যদি আপুনি ভাবে যে মই প্ৰাইভেট কোম্পানী নকৰোঁ তেতিয়া 1% কোম্পানী কৈ আপুনি কৰিব 1% কোম্পানী এজন ডাইৰেক্টৰ লাগে আৰু এজন নৰ্মেলি নমিনি লাগে একেজনে মিলি আপুনি এটা 1% কোম্পানী আপুনি বা প্ৰাইভেট কোম্পানী আপুনি কৰিব পাৰিব বছৰিকীয়া 15-20 টকা মিনিমাম খৰচ হ'ব এটা কোম্পানী চলাই থাকোঁতে তো সেই খৰচটো আপুনি নিশ্চয় ব্যৱসায় কৰিলে আপুনি সেইটো খৰচ কৰিব লাগিব কাৰণ এই যিমানে পুৰণা হ'ব কোম্পানীটো যিমানে ইয়াৰ এক্টিভিটি বাঢ়িব ইমানে আপোনাক বেনিফিট দিব চৰকাৰী প্ৰজেক্ট কাৰণে হওক বা বেংকৰ যিবিলাক বেনিফিট হয় সেইবিলাক ল'বৰ কাৰণে হওক গতিকে আপুনি সেই ধৰণৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে যদি ফাৰ্ম এখন ৰেজিষ্ট্ৰেশ্যন কৰে অসম চৰকাৰ ছ'চাইটি এক্টত বা অসম চৰকাৰ কোঅপাৰেটিভত আপুনি বিভিন্ন অৰ্গেনাইজেশ্যনবিলাক ফৰ্মেশ্যন কৰি ল'ব পাৰে এনেকুৱা ফৰ্মেশ্যনবিলাক আজিকালি অনলাইনো হয় অনলাইন ফৰ্মেশ্যন কৰি আপুনি কাম কৰিব পাৰে যদি আপুনি এইখিনি নকৰে তো এখন ট্ৰেড লাইসেন্স ল'ব 400-500 টকা ট্ৰেড লাইসেন্স ল'ব বা 1000 টকা ট্ৰেড লাইসেন্স ল'ব যদি মিউনিচিপালিটি হয় অনলাইন হৈ যাব যদি গাঁও পঞ্চায়ত হয় তো অনলাইন নহ'ব তো আপুনি তেওঁলোকে মেনুৱেলি গৈ পেলাই তেওঁলোকক আপুনি এখন ট্ৰেড লাইসেন্স বনাই ল'ব ট্ৰেড লাইসেন্স বনাওঁতে 400-500 টকা খৰচ হ'ব বা তাৰ এনেকৈ আগা পিছা খৰচ হ'ব আপুনি সেই খৰচটো কৰি পেলাই আপুনি ট্ৰেড লাইসেন্স বনাব বেংক একাউণ্ট খুলিব MSME ল'ব আৰু আপোনাৰ ব্যৱসায় আৰম্ভণি কৰিব প্ৰথম অৱস্থাত আপুনি ব্যৱসায় এটা আৰম্ভণি কৰি কম টকাত যেটো আৰম্ভণি কৰিব বৰ বেছি প্ৰেছাৰ ক্ৰিয়েট কৰি কাম নকৰিব আৰামছে কৰিব বজাৰখনৰ ওপৰত নলেজ ৰাখিব আৰু আপুনি নিশ্চয় হোলসেলাৰ লগতো বহুত ডিল নকৰিব কাৰণ ইমান প্ৰডাক্ট দিয়া কেপাচিটি আপোনাৰ নহ'ব পাৰে গতিকে মিনিমাম প্ৰডাক্ট লৈ ৰিটেইলাৰসকলক দিবলৈ চেষ্টা কৰক বজাৰত বিক্ৰী কৰিবলৈ চেষ্টা কৰক নিশ্চিতভাৱে আপুনি ব্যৱসায়টো আপুনি আগবাঢ়িব ইয়াৰ পিছৰ পৰ্যায়ত যদি আপুনি ব্যৱসায়টো আৰু অকণ ভাল লেভেলত নিও তেতিয়াহ'লে আপুনি ডিজিটেল মাৰ্কেটিং কৰিব লাগিব অনলাইনত প্ৰমোশ্যন কৰিব লাগিব আজিকালি ডিজিটেল মাৰ্কেটিং কৰা যথেষ্ট সহজ আৰু সৰল প্ৰক্ৰিয়া হয় আপুনি যদি ভাবে যে এই ধৰণৰ প্ৰশিক্ষণবিলাক এই বিষয়ত নলেজ লওঁ বা এই বিষয়ত আমি এটা চৰ্চা কৰোঁ তেতিয়াহ'লে নিশ্চয় আপোনালোকে অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ কাৰ্যালয়ত আহিব পাৰে আমি বিভিন্ন ৱৰ্কশ্বপ এণ্ড ট্ৰেইনিংবিলাক অৰ্গেনাইজ কৰোঁ ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় জনসংঘৰ নামৰ এটা অৰ্গেনাইজেশ্যন যি আপোনাক হেল্প কৰে বিভিন্ন অঞ্চলত কৰোঁতে আপুনি যদি এই বিষয়ত প্ৰশিক্ষণ ল'ব বিচাৰে তেতিয়া আপুনি আমাৰ নিশ্চয় হোৱাটছআপ এণ্ড ডিটেইল কৰি ৰাখিব আমি ডিছক্ৰিপশ্যন নাম্বাৰো দিছোঁ তাতে যোগাযোগ কৰি ৰাখিব আপোনালোকক মই কণ্টেণ্টটো শ্বেয়াৰ কৰিব চেষ্টা কৰিম আপুনি নেক্সট লেভেলত এক্সপৰ্ট এণ্ড ইম্পৰ্ট লাইসেন্স ল'ব পাৰে বহুত অৰ্গেনিক ধূপকাঠি আছে যিবিলাক নেকি এক্সপৰ্ট লেভেললৈকে মাৰ্কেটত চেল হয় তো আপুনি এক্সপৰ্ট লেভেলৰ ধূপকাঠি আপুনি ঘৰতে বনাব পাৰে হেণ্ডমেড আগৰবাতি বনাবলৈ কেনেকৈ কৰিবলৈ আপুনি শিকি ৰাখিব হেণ্ডমেড আগৰবাতি যদিও আমাৰ সাধাৰণ বজাৰত বিক্ৰী নহয় কিন্তু যথেষ্ট এটা ভেলু আছে যথেষ্ট ইয়াৰ এটা মাৰ্কেট ভেলু আছে হেণ্ডমেড অৰ্গেনিক ধূপকাঠি যথেষ্ট মাৰ্কেট ভাল গতিকে আপুনি তেনেকৈও হেণ্ডমেড আগৰবাতি মেকিং কৰি পেলাই আপুনি প্ৰডাক্ট চেল কৰিব পাৰে নিজৰ এটা ব্ৰাণ্ডো আপুনি বনাব পাৰে
নিজৰ এটা ব্ৰাণ্ড বনাবৰ কাৰণে আপুনি নৰ্মেলি ট্ৰেডমাৰ্কটো ল'ব লাগে ট্ৰেডমাৰ্কটো 4500 মান টকা গভৰ্ণমেণ্ট ফিজ হয় প্লাছ এডিচনেলি আৰু এক্সট্ৰা আপুনি কিছু চাৰ্জ CA জনে বা এডভকেট জনে ল'ব আপোনাৰ পৰা তো মোটামুটি 6000 টকাৰ ভিতৰত আপোনাৰ ট্ৰেডমাৰ্কটো ৰেডি হৈ যাব আৰু ইয়াৰ পিছত আপুনি যদি ভাবে যে মই হেৰি কৰোঁ নিজৰ এটা পেকেট প্ৰিণ্টিং কৰিলো তো পেকেট আপুনি প্ৰিণ্টিং কৰিব পাৰে মোটামুটি 10000 পেকেট প্ৰিণ্টিং কৰিলো 15000 টকাৰ ভিতৰতে আপুনি নিজৰ পেকেট ব্ৰাণ্ডিং কৰি আপুনি ব্যৱসায়টো আৰম্ভণি কৰিব পাৰে গতিকে বন্ধুসকল যদি আপুনি ভাবে যে এই ব্যৱসায়বিলাক কৰি ঘৰতে স্বাৱলম্বী হওঁ আৰু নিজে কৰাৰ লগতে অন্য দুজনক আপুনি উৎসাহিত কৰোঁ অন্য দুজনক আপুনি পষ্ট দিওঁ তেতিয়াহ'লে নিশ্চয় আপুনি এই ধৰণৰ সৰু সৰু উদ্যোগবিলাক ঘৰতে আৰম্ভণি কৰিব পাৰে মিনিমাম ইনভেষ্টমেণ্টত আপুনি ষ্টাৰ্টিং কৰি এটা লাৰ্জ লেভেললৈকে লৈ যাব পাৰে অসমত এই ধৰণৰ এটা কৰ্মসংস্কৃতি বা কৰ্ম আন্দোলন গঢ় দিয়াৰ দৰকাৰ তাৰ কাৰণে নিশ্চিত ৰূপত কিছু কষ্ট কিছু ধৈৰ্য ধৰিব লগা হয় আমি আশা ৰাখোঁ যে আপোনালোকে সেই ধৰণৰ এটা সুন্দৰ প্লানিং কৰি লং টাইম প্লানিং কৰি এটা উদ্যোগ আৰম্ভণি কৰি লৈ যাব পাৰিব ধূপকাঠি উদ্যোগটো কৰিবলৈ একদম সহজ হয় ফিনাইল টয়লেট ক্লিনাৰ একদম সহজত কম খৰচত আপুনি কৰিব পাৰে ইয়াৰ উপৰিও আপুনি যদি ভাবে যে মই ডিছৱাছ বাৰ কৰোঁ ডিছৱাছ বাৰ কৰিব পাৰে বা আপুনি ভাবে যে চিত্ৰনলা ব্লিচিং পাউডাৰ এইধৰণৰ পেকিং কৰি পেলাই আপুনি 6-7টা প্ৰডাক্ট আপোনাৰ মোটামুটি এটা ব্যৱসায়িক যি প্ৰডাক্ট ৰেডি হৈ যায় আৰু এই গোটেই ব্যৱসায়টো কৰিবৰ কাৰণে সাধাৰণতে যদি আপুনি অকল কম ভলিউমত কাম কৰে গোটেই প্ৰডাক্ট এটা লৈ কাম কৰে তো আপোনাৰ মেক্সিমাম 1 লাখৰ ইনভেষ্টমেণ্টত আপুনি কাম কৰিব পাৰে আৰু যদি আপুনি এটা প্ৰডাক্ট লৈ 6-7 টকাত কাম কৰিব পাৰে ষ্টাৰ্টিং কৰিব পাৰে তো ষ্টেপ লোৱাটো দৰকাৰ আগবঢ়াটো দৰকাৰ আপুনি এখোজ আগবাঢ়িলে নিশ্চিত ৰূপত আপুনি আগবাঢ়ি যাব পাৰিব গতিকে বন্ধুসকল যদি আপুনি ভাবিছে যে ঘৰতে এই ধৰণৰ উদ্যোগবিলাক কৰোঁ নিশ্চয় আপুনি অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদত যোগাযোগ কৰিব ডিছক্ৰিপশ্যনত ফোন নম্বৰ দিয়া আছো আমি বিভিন্ন ৱৰ্কশ্বপ এণ্ড ট্ৰেইনিং অৰ্গেনাইজ কৰোঁ অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদে 500 টকাৰ বিনিময়ত আপোনাক চাৰ্টিফিকেট দিয়ে কোটেশ্যন দিয়ে প্ৰজেক্ট ৰিপৰ্ট বনাই দিয়ে তাৰ উপৰিও আপোনাক যি সেলস এগ্ৰিমেণ্ট তাকো কৰি দিয়ে গতিকে নিশ্চয় অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ এই যিটো সুবিধা দি আছে আপুনি সেই সুবিধাটো ল'ব আৰু নিশ্চিত ৰূপত আপোনাৰ ব্যৱসায়টো আগবঢ়াই দিবৰ কাৰণে যিটো ইনিচিয়েল যিটো সেটআপ ইনিচিয়েল যিটো ডকুমেণ্টেশ্যন হ'ব লাগে সেইখিনি কমপ্লিটলি আপুনি লাভৱান উঠাব আৰু এই যি ঔদ্যোগিক বিপ্লৱ এই যি উদ্যোগৰ জৰিয়তে সামাজিক যি আন্দোলন বা সমাজখনক সুন্দৰ দিশত লৈ যোৱাৰ যি প্ৰক্ৰিয়া তাত আপোনালোকৰ সহযোগিতা থাকিব আশা ৰাখোঁ অসমৰ প্ৰত্যেকটো অঞ্চলত অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ কাম হ'ব প্ৰত্যেকটো অঞ্চলত প্ৰত্যেকজন লোকে অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ যিবিলাক প্ৰডাক্ট তাক তেওঁলোকে বাই কৰিব কিনিব আৰু আমাৰ যি এই আন্দোলন তাক তেওঁলোকে উৎসাহিত কৰিব তাক ছাপোৰ্ট কৰিবলৈ আমি আশা ৰাখিছোঁ ধন্যবাদ